আচলতে এতিয়া আমাৰ মই যিটো গীত সংগীত কৰিছিলোঁ মই নথকাৰ অনুভৱ, সেই গীতটি মই আজি ৰাতিপুৱা এটা ভিডিঅ' পাওঁ এআইৰ জৰিয়তে বৰ বিকৃত ধৰণে গীতটি প্ৰস্তুত কৰিছে। আৰু মই আগতেও পাইছিলোঁ 2-3টি ভিডিঅ', মই গুৰুত্ব ইমান দিয়া নাছিলোঁ, কিন্তু আজিৰ গীতটোৱে মোক মানে বেছি অকণমান মনটো বেয়া লগালে। গীতটি আপোনালোকক দিব চাগে, ইয়াত বৰ বেয়া ধৰণে প্ৰস্তুত কৰিছে। আৰু এআই যদি আমাৰ মাজত এনেধৰণে সদায় নতুন নতুন ধৰণে বিকৃত কৰি দিয়ে, তেতিয়াহ'লে আমি হয়তো ভালকৈ কাম কৰিবলৈ সাহস নাপাম। আৰু নৱপ্ৰজন্ম আমি নিজে শিকি থকা, নিজে দেখি শিকা, হয়তো এতিয়া নতুন এজন ল'ৰাই যদি এআইতে গান কৰিবলৈ লয়, তেওঁলোকে শিকিব কি? আচলতে পৰিস্থিতিটো অকণমান বেয়া হোৱাৰ কাৰণে আজি আমি কেছটো দিবলৈ বাধ্য হৈছোঁ। গীতটিৰ লগত জড়িত RF আকাশ দা আছিলে, আৰু মই গীতটিত সংগীত কৰিছিলোঁ মই নথকাৰ অনুভৱ, জুবিন দাই গাইছিলে। আৰু সেই গীতটি আমি এতিয়া কথা পাতি RF আকাশ দাৰ লগত এনেধৰণে কেছ এটা দিবলৈ শেষ কৰি গৈ আছে। এতিয়া মোৰ কথা হ'ল, যিবিলাক পপুলাৰ ছং, যিবিলাক অলৰেডি পাব্লিচিটি হৈছে, অলৰেডি প্ৰতিষ্ঠিত হৈ আছে, সেই গীতবিলাক এআই যাতে নকৰে, মোৰ অনুৰোধ তেওঁলোকলৈ। নতুন গান কৰক, ক'বলগীয়া নাই, কিন্তু যিবিলাক অলৰেডি প্ৰতিষ্ঠিত হৈছে গীত, মানুহে সমাজে মানে পাব্লিকে লৈছে, গ্ৰহণ কৰিছে, সেই গানবিলাক যাতে এআই নষ্ট নকৰে, তাৰ বাবে তেওঁলোকলৈ অনুৰোধ। আৰু তাৰ কাৰণে আমি অকণমান পুলিচৰ লগত, আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ, এইটো বন্ধ কৰিবৰ কাৰণে। কি কৰে চাওঁ আৰক্ষীয়ে, তাৰ বাবে আমি আজি ইয়ালৈ আহিছোঁ।